Hello guys, আজি মই এটা ৰেচিপি লৈ আহিছো, নিউ ৰেচিপি। এয়া মটৰ ৰেডি কৰিছো, কণী মই বইল কৰি কুহুমটো উলাই লৈছো আৰু বগাখিনি মই এনেকৈ কাটি লৈছো, পিস পিস কৰি কাটি লৈছো। এফালে ভাজিবৰ কাৰণে পিয়াজ থৈছো আৰু মছলাৰ কাৰণে আদা, নহৰু, পিয়াজ আৰু জলকীয়া। একেটা গুটেকেটা মই ৰেডি কৰি লৈছো, লৈ কেনে এটা মটৰো দিম কিন্তু। এতিয়া মই চৌকাত যাওঁ। কেৰাহী গৰম হৈ গ'ল, এতিয়া মই এইখিনি ভাজি ল'ম। কণী যে কাটি লৈছিলোঁ সেয়া ভাজিম এতিয়া। অলপ অলপ কৰি ভাজি এয়া এনেকুৱা হোৱালৈ ভাজিব লাগে আৰু পিঁয়াজ বোলে চৰি কণীৰ বগাখিনি আৰু এনেকৈ ভাজিছোঁ মই। ভাজি কেনে এতিয়া পিঁয়াজ ভাজি ল'ম। এনেকৈ ভাজি মই পিঁয়াজ ভাজোঁ। পিঁয়াজ ভাজা হৈ গ'ল, এতিয়া মই মটৰ দি লওঁ। মটৰ মই বেছি দেৰি নাভাজোঁ, মটৰটো এনেও নৰম বস্তুৱেই হয়। মটৰত মই সোৱাদ অনুযায়ী নিমখ দিছোঁ, লগতে হালধি দি অলপ দেৰি ওলট পালট কৰি দিম, মানে মিলাই দিম আৰু। তাৰপিছত এই জিৰা পাউডাৰ দেখিছে, 1/2 চামুচ জিৰা পাউডাৰ আৰু লগতে কালাৰৰ কাৰণে ৰঙা জলকীয়া গুড়া। এইটো অলপ কৰি ভাজি দিম। ভাজোঁতে মানে পিঁয়াজ ভাজোঁতে, মছলা ভাজোঁতে মটৰ ভাজা হৈ যাব। তাৰপিছত এইফালে মই যে মছলা পিচিছিলোঁ, আদা, নহৰু, জলকীয়া, পিঁয়াজ আৰু স্লাইড বেহৰ দিছোঁ মই। বেহৰ দিয়া টেষ্টি হৈ গ'ল। মছলা ভাজা হৈ গ'ল, মছলা মটৰ গোটেই ভাজা হৈ যোৱাৰ পিছত এইখিনি ঢালি দিলোঁ। এয়া কি হয় জানেনে? এয়া হ'ল কণীৰ যে বগা, বইল কৰা কণীৰ বগাখিনি যে সেয়া দি লৈছোঁ। এনেকৈ অলপ অলপ কৰি দিওঁ, এনেই গোটেইখিনিতো সিজিছে। এয়া মিক্সি জাৰ, এইটো হৈ গ'ল। মিক্সি জাৰত মই অলপমান পানী দি ল'ম। মছলাখিনিও তাৰ পৰা আহি যাব, মানে মছলা আছিলে তাতে পানী দি লৈছোঁ মই অলপ অলপ উতলিব দিম। জুইটো ডাঙৰ কৰি দিওঁ এতিয়া, অলপ উতলিব দিম। গ্ৰেভি বহুত সোৱাদ হয়। আপোনালোকে এনেকুৱা খায়নে? খালে কমেণ্ট কৰি জনাবচোন, আৰু যদি নাই খোৱা এবাৰ খাবচোন, বৰ ভাল লাগে। সোৱাদ হয়, বহুত সোৱাদ হয়। এতিয়া মই এই কণীখিনি যে কুমখিনি ওলাই থৈছিলোঁ তাকে গুড়া কৰি লৈছোঁ, লৈ ঢালি দিম। অলপ অলপ কৰি দিম। এতিয়া মই এয়া উতলিব দিম। কেনেকুৱা হৈছে বাৰু মই বনোৱা এই ৰেচিপিটো? ভাল লাগিছেনে? ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। এয়া মই উতলিলে পানী শুকাব দিম। এয়া কণী মটৰ গ্ৰেভি হৈ গ'ল। এতিয়া মই এয়া গৰম মছলা অলপ দি লওঁ। গৰম মছলা দিলে বহুত সোৱাদটো বহুত বেলেগ ধৰণত হয়। কেনেকুৱা হৈছে বাৰু এয়া? ভাল লাগিছেনে? ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। এয়া মোৰ হৈ গ'ল। আকৌ নেক্সট ভিডিঅ' এটা লৈ আহিম। আজিলৈ আহিছোঁ, বাই বাই।